এই বালি মাফিয়াসকলে যি এটা গুণ্ডাৰাজ হিচাপে তেওঁলোকে নিজৰ যিবিলাক অবৈধ কাৰ্যকলাপ আছে সেইখিনি সাধাৰণৰ মাজত যেটো প্ৰচাৰ হ'ব বুলি তেওঁলোকে প্ৰতিহত কৰিবৰ কাৰণে যেটো ব্যৱস্থা গ্ৰহণ কৰিলে। গতিকে মুজিবুৰ ৰহমানৰ দৰে যিবিলাক বালি মাফিয়া আছে তেখেতসকলক অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ স্পষ্ট দাবী। গতিকে তেওঁলোকে বিয়লি 3 বজাৰ পিছতে 4 বজাৰ পিছত যদিও বন্ধ কৰিবলগীয়া আছিলে তেওঁলোকে নকৰি 12 বজালৈকে কাম কৰিবৰ কাৰণে 50-60খন এক্সেভেটৰ আৰু জেচিবি দি কাম কৰি আছে। গতিকে আমি দাবী জনাইছোঁ বিহালীবাসী ৰাইজৰ স্বাৰ্থত এই বৰগাং নদী ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে এই অবৈধ মাইনিং বন্ধ কৰিব লাগে। তই কোন হয়? তোৰ কিমান টকা লাগে? তই এই টকা খোজা নাই? টকা ভিডিঅ' ল'ব টকা খোজা নাই? তোৰ কিমান টকা লাগে সেইটো ক। মোক টকা নালাগে। টকা কিয় খুজিলি? টকা কিয় খুজিলি? কিয় ভিডিঅ' কৰি আছে? কিয় টকা খুজিলি? টকা কিয় খুজিলি? কাৰ পাৰ্মিশ্যন আহিছ? টকা পাতি কাৰ পাৰ্মিশ্যন আহিছ? সাংবাদিকৰ দলে গৈ লৈ আপোনাৰ যি বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলে আমাৰ বিহালী যি বৰগাং নদী আছে, বৰগাং নদীত যি বালিমহল আছিলে সেই বালিমহলত আপোনাৰ 50ৰ পৰা 60 ফুট দ কৰি ডাঙৰ ডাঙৰ খালৰ সৃষ্টি কৰিছে। সৃষ্টি কৰাৰ ফলত যি গাঁওবাসী ৰাইজ আছে গাঁওবাসী ৰাইজৰ জীৱনলৈ ভাবুকি নমাই আনিছে। সেই সন্দৰ্ভত যি তথ্য পাই লৈ সাংবাদিকসকলে যি নিউজ পৰিৱেশন কৰিবলৈ গৈছিলে সেই সময়তে এটা বালি মাফিয়া দলে বা এটা বালি মাফিয়া মুজিবুৰ ৰহমান নামৰ এই বালি মাফিয়াজনে এজন সাংবাদিক দলটোক তেখেতলোকে কি কয় আক্ৰমণ কৰিছে আৰু লগতে তেখেতলোকৰ কেমেৰাটো তেখেতলোকে ৰাখি দিব ধৰিছে আৰু তাত তেখেতলোকক বহুতো ধৰণৰ তেখেতলোকক মিছবিহেভ কৰিছে আৰু লগতে তেখেতলোকক মানে কি কয় বহুতো মানে কি কয় তেখেতলোকক কিডনেপ কৰা এটা পদক্ষেপ লৈছিলে আৰু তেখেতলোকৰ ওপৰত বিভিন্ন ধৰণৰ মানে তেখেতলোকে পৰিকল্পনা কৰিছিলে, হয়তো তেখেতলোকৰ প্ৰাণৰ প্ৰতিও ভাবুকি নমাই আনিছিলে। এই সন্দৰ্ভত আমি ক'বলৈ বিচাৰিছোঁ যি এই বৰগাং নদীত যি বালিমহলসমূহ আছে বালিমহলসমূহত আপোনাৰ যি ধৰণৰ অবৈধ খনন কাৰ্যসূচী চলাই আছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে তেখেতলোকে যি ধৰণে কাম কাজ কৰি আছিলে দুৰ্নীতি বা যি ধৰণে অবৈধ খনন কৰি আছিলে সেইখিনি লুকুৱাবলৈ গৈ ৰাইজে গম পাব বুলি সেই ৰিপৰ্টাৰসকলক তেখেতলোকে আক্ৰমণ কৰিছিলে, কেমেৰা গৃহবন্দী কৰা নিচিনা কৰিছিলে তাতে আৰু তেখেতলোকক যে তেখেতলোকে কেমেৰাটো ৰাখি থ'ব বিচাৰিছিলে, তেখেতলোকৰ যি কলা অধ্যায়খিনি ফাদিল হ'ব বুলি ৰাইজৰ সন্মুখত আহিব বুলি তেখেতলোকে এনেকুৱা ধৰণৰ কাণ্ড কৰিছিলে আৰু কৰাৰ লগে লগে তেখেতলোকক এতিয়া আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰে সেই কালপেটকেইটাক সেই দুৰ্নীতিপৰায়ণ যে সেই বালি মাফিয়া মুজিবুৰ ৰহমানক আইনী ব্যৱস্থা হাতত ল'ব লাগে আৰু তেখেতক অতি শীঘ্ৰে তেখেতক জেল হাজতলৈ পঠিওৱা ব্যৱস্থা কৰিব লাগে। যদিহে তেখেতক জেল হাজতলৈ ব্যৱস্থা নকৰে, তেখেতক সেই সোনকালে আটক নকৰে বা তেখেতক এৰেষ্ট নকৰে, তেতিয়াহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই সাংবাদিকসকলৰ হৈ কিন্তু আমি ৰাজপথত নামিবলৈ আমি বাধ্য হ'ম। আৰু লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ সেই বালি মাফিয়াজনক ৰক্ষণা দি থকা এই ৰেঞ্জাৰজনেই হ'ব লাগিব। তেতিয়া তেখেতৰ সাহসতহে তেখেতে ইমান ধৰণৰ কাম কাজ কৰিবলৈ পাৰিছে আজি বিহালীত, নহ'লে কাৰ চৰ্ত চাই তেখেতে কৰিব এইখিনি ইমান বালি মাফিয়া ইমান দপদপনি? তেখেতে কাৰ চৰ্ত চাই এইখিনি কাম কৰিব? 200-300 ঘৰমান আছে, কিন্তু এনেকুৱা গাঁত খানা ফকলেন গাঁত খানাটো আমি পিছত পানী বাঢ়িলে আপ ডাউন কৰিবলৈ বহুত অসুবিধা হ'ব। আকৌ ভয়ো লাগি আছে, এতিয়া মানুহ মৰিব ভয় কৰাৰ কথা নহয়। পানী যদি বাঢ়ি যায় বালিৰ সেই গাঢ়হাটকেইটাও যেতিয়া মানে বালিটোৰ মানে একেবাৰে টাইট নহ'ব, তাত বালিৰ জেগাই মানে বোকা নিচিনা সোমাই যাব। এইবিলাক ভাবি আমি ইয়াত ৰাজে এতিয়া বৰ্তমান একদম মানে ভয় লগা নিচিনা হৈ আছে, ভয় লাগি আছে। আমি ভয় লগাৰটো সেই বাৰিষাৰ মানে পানীৰ ৰেচন পাতি আনিবলৈ যোৱা, আকৌ ইয়াত মানে যিটো পৰিয়ালকেইটা থকা ল'ৰা ছোৱালীকেইটা থকা স্কুল আছে সেইফালে আপোনাৰ কি কয় বগীজুলি নহয়, এইটো বগীজুলিহে পৰে কেনে এইটো স্কুল প্ৰাইমাৰী স্কুল আছে। এইকাৰণে আপুনি ছাৰকেইটা আজি প্ৰথম অহা আমি যিটো ইয়াত পাব্লিক ৰাজে যে তেতিয়া অনুৰোধ কৰাৰ কথাটো তেতিয়া আপোনালোকেহে আৰু যি ব্যৱস্থা কৰিলেও কৰিব পাৰিব আৰু ছাৰ।
এতিয়া আমিতো ৰাতিপুৱা অকলে অকলে যাওঁ, কেতিয়াবা এফালৰ পৰা অকলে আহোঁ। কেতিয়াবা ৰাতিত মানে অলপ পানী আহিলেতো আমি গমেই নাপাওঁ কোনটো খাল আছে, কোনটো কেনেকৈ আছে। এইটো আমি গৈ থাকিম লোড লৈ, আমাৰ চাউল আছে, কিবা চব্জি পাতি আছে, এইটো ল'বলৈ গৈ আছোঁ। অলপ ৰাতি হৈ গ'ল, অকলে হৈ গ'ল, ডুবি গ'ল বা কি হৈ গ'ল, আমিতো এইটো আমাৰ মানে ক'ব গ'লে আমাৰ কিবা ৰেচপেক্ট নাই আৰু আমাৰ ৰেচপেক্ট নাই, মানে আমি মানুহ নহয়, তেনেকৈ হৈ গ'ল মানে কথাটো। আমি ক'লেতো আমি বেয়া হৈ যাম। চৰকাৰৰ ওপৰত দি মানে দিলে মানে আমি ক'ব যে নহয় তহঁতে সৰু মানুহ। আপোনালোকে মানে ভয় খাইছে যে আগন্তুক সময়ছোৱাত যেতিয়া বাৰিষা হ'ব সেই সময়ত এনেকৈ দ খান্দিছে, কিমান দকৈ খান্দিছে? এইটো কমচে কম 40 ফুট 50 ফুট মান তলত গৈছে। হ'লে আপোনালোকৰ যাত্ৰাত অসুবিধা হ'ব নেকি? আমাৰ অসুবিধা হ'ব মানে একবাৰ পানী আহিলে মানে অসুবিধা হ'ব। জাগা নাপাম যে ইয়াৰ পৰা গ'লে এইটো অলপ টাইট আছে নেকি জাগা বুলি ভাবি এনেকৈ যাম, তেতিয়াই খালত সোমাম। এইটো মানে প্লেন হৈ যাব নহয় পানী আহিলে। এইবিলাকতো এতিয়া মানে 50 ফুটলৈকে গাঁতবিলাক হৈ গ'ল। নদীৰ বুকুত অঁ, কি নদী এখন? এইটো বৰগাং নদী। কোনে খান্দিছে? এইটো খানাটো আমি নাজানে। কিমান দিন হ'ল খন্দা? এই 2 মাহ হৈছে। এতিয়া বৰ্তমানলৈকেতো চলি আছে, এতিয়াতো পানী নাই। তো এই ডাঙৰ পানী আহিলেতো আমি যাব নোৱাৰিম। ইয়াত মানে এক দিনত মানে 100 গাড়ী মানে মাল গৈ আছে।